মাৰ্ঘেৰিটাৰ দেৱচন্দ্ৰ গগৈ হত্যাকাণ্ডত অভিযুক্ত পত্নী অনি গগৈ আৰু কন্যা প্ৰিয়ংকা গগৈ জামিন লাভ। মাৰ্ঘেৰিটাৰ চেণ্ট্ৰেল ৰোডৰ নিবাসী দেৱচন্দ্ৰ গগৈ যোৱা 11 আগষ্টত পত্নী অনি গগৈ আৰু কন্যা প্ৰিয়ংকা গগৈ হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পিছতে দেৱচন্দ্ৰ গগৈ মৃতদেহটো কোনো অজ্ঞাত স্থানলৈ নি সৎকাৰ কৰিছিল। মৃত দেৱচন্দ্ৰ গগৈ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অজ্ঞাত স্থানৰ পৰা পত্নী আৰু কন্যাক আটক কৰাৰ পিছতে আদালতে 2 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অৱশেষত মাৰ্ঘেৰিটাৰ নিজ স্বামী আৰু পিতৃৰ চাঞ্চল্যকৰ জঘন্য হত্যাকাণ্ড সংঘটিত কৰা 2 অভিযুক্ত অনি গগৈ আৰু কন্যা প্ৰিয়ংকা গগৈয়ে 3 মাহ জেল হাজতত বন্দিত্বৰ জীৱন অতিবাহিত কৰি জামিনত মুক্তি লাভ কৰে। অনি গগৈ আৰু প্ৰিয়ংকা গগৈয়ে জামিনত মুক্তি লাভ কৰি পুনৰ ঘৰলৈ আহিবলৈ যুঁজা কৰাত জাঙুৰ খাই উঠিছে এতিয়া স্থানীয় ৰাইজ। স্থানীয় ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি জঘন্য অপৰাধত অভিযুক্ত অনি গগৈ আৰু কন্যা প্ৰিয়ংকা গগৈক অঞ্চলটোত থাকিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাৰ্ঘেৰিটাৰ আৰক্ষী থানাতো এই সন্দৰ্ভত লিখিত পত্ৰ দিব বুলি জানিবলৈ দিছে। অনু গগৈও সাইন কৰিছিলে, কিন্তু সেই অলপ দিন থাকিলে তাৰপাছত আৰু ফেমিলি মেটাৰ তেওঁলোকৰ কিবা এটা আকৌ মিলা মিছা হ'ল আহিলে। আমি ভাবিছোঁ ভাল হৈছে, বহুত দিন তেওঁ ফোনো কৰি আছে, এতিয়া একো নাই এনেকৈ কৈছে, মানে আমি ভাল। কিন্তু হঠাৎ সিদিনাখন আমি যেতিয়া 12 তাৰিখে কথাটো এইখিনি গম পালোঁ, আমিতো আচৰিত হৈছোঁ। গতিকে এনেকুৱা নোহোৱা নোপোজা ঘটনা, আৰু মাইকী মানুহে যে নিজৰ পত্নীয়ে আৰু নিজৰ জীয়েকে সেই দেউতাকক বা নিজৰ পতিক মানে হত্যা কৰিব পাৰে, আমিতো এইটোখিনি ভবাই নাছিলোঁ। আৰু তেওঁলোকে যিটো ষ্টেটমেণ্ট দিছে, তেওঁলোকে এইটো কৈছে তেওঁলোক নহয়, এইখিনি হত্যাকাণ্ড কৰা নাই, ব্লাড ডিচেণ্টেৰী বা তেনেকুৱা কিবা এটা কৈছে। আকৌ এবাৰ কৈছে পিছল খাই ৱালত খুন্দা খাই ব্লাড গৈছে, এনেকৈ কৈছে। কিন্তু তেওঁলোক যদি দুখীয়ে নহয়, তেওঁলোকে কিয় ঘৰৰ মানুহক নজনোৱাকৈ দাহ কৰিলে তেওঁ বডিটো? ঘৰৰ মানুহক জনাব লাগিছিলে, গোটেই এই অঞ্চলটোৰেই তেওঁলোকৰ ঘৰৰ মানুহ। গতিকে এতিয়া যিহেতু তাৰপাছত আইনৰ বিচাৰ হ'ল, তেওঁলোক লকআপত থাকিলে, ইতিমধ্যে 3 মাহ হৈ গৈছে। 3 মাহ হোৱাৰ পাছত সাধাৰণতে বেল হয়েই। এতিয়া আমাৰ ইয়াত স্থানীয় মহিলাসকল গোট খাইছে, স্থানীয় ৰাইজ গোট খাইছে। এটাই সিদ্ধান্ত মানে তেখেতসকলে লৈছে, যিহেতু তেওঁ এগৰাকী ইমান নিষ্ঠুৰ মানুহ, পাশৱিক মানে অন্তৰৰ মানুহ, তেওঁক এই ঠাইত মানে স্থানীয় ৰাইজে এই ঠাইত যাতে আকৌ তেনেকুৱা দুষ্কাৰ্য যে নকৰিব, তাৰ কোনো মানুহ নাই। গতিকে স্থানীয় ৰাইজে এইটো সিদ্ধান্ত লৈছে, প্ৰশাসনক অনুৰোধ জনাব যে তেওঁক এইখিনি ঠাইত মানে থাকিবলৈ নিদিয়ে। গতিকে আমিও এটা কৰিছোঁ, আমিও এটা মানে চৰকাৰক বা আমি প্ৰশাসনক এপিল কৰিম, অনুৰোধ জনাম যাতে এনেকুৱা মানে জঘন্য এগৰাকী মহিলাক, যি মহিলাই মহিলা সমাজক মানে কৰিছে, মানে বদনাম আনিছে। গতিকে এনেকুৱা এগৰাকী মহিলাক এই স্থানত থাকিবলৈ কোনোপধ্যে যাতে প্ৰশাসনে নিদিয়ে। লাগিলে তেওঁ যি ঘৰ দুৱাৰ আছে সম্পূৰ্ণ চৰকাৰে সেইখিনি হস্তগত কৰক, আৰু ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি যাতে দোষীক উচিত শাস্তি প্ৰদান কৰে, এইখিনিয়ে মই অনুৰোধ জনাম প্ৰশাসনৰ ওচৰত। ধন্যবাদ। লগা হৈছে মানে আপোনালোকে চবেই জানে, আপোনালোকক মতা হৈছে এইখিনি ডিছকাছ কৰিবলৈ, যাতে সমাজে শুনক, সমাজে দেখক। কিন্তু মানে এনেকুৱা মানুহ আমি ইয়াত নিবিচাৰোঁ, আমাৰ এইখন পৰিৱেশত নালাগে তেনেকুৱা মানুহ, এনেকুৱা জঘন্য মানুহ। আমি অহা ইয়াত বেছি দিন হোৱা নাই, আমিতো ইয়াৰ বোৱাৰীহে, কিন্তু যিমান দিনৰ পৰা দেখিছোঁ সিহঁতক মানে কুকৰ্ম কৰি থকাই দেখিছোঁ। কিন্তু এতিয়া মানে এনেকুৱা জঘন্য কাণ্ড কৰিলে যে সিহঁতক মানে আৰু স্বীকাৰ কৰি ল'ব লগা নহয়, আৰু স্বীকাৰ কৰা মানে অসম্ভৱ। কি বিচাৰিছে আপোনালোকে, কি বিচাৰিছে? নাই, তেনেকুৱা মানুহ আমাৰ এইটো পৰিৱেশত মানে দেখিবও নালাগে, থকাটো দূৰৰ কথা, দেখিব নালাগে। বাছ ইমানেই ক'ম, আৰু ক'বলৈ একো নাই। ঘটনাটো মানে নিজৰ স্বামীকে হত্যা কৰিলে। আৰু কোন আছিলে তেখেত? কোন আছিলে তেখেতৰ নামটো কি আছিলে? দেবু গগৈ। ছোৱালী দেবু গগৈ, পত্নীয়ে হত্যা কৰিলে। তাই আগতো ঘটনা নকৰিব যে কি বিশ্বাস? তেনেকুৱা মানুহতো থাকিব, আগতো কৰিছে এনেকুৱা। দিব নালাগে, এইটো মাইকী মানুহ বহুত বেয়া বুলি শুনি আছোঁ, আমি দেখিছোঁ। আৰু তেনেকুৱা মানুহ ইয়াত আহিব দিব নালাগে, ইমানটোৱে। মই ক'বলৈ হ'লে মানে মইতো শুনিয়ে থাকোঁ, কাজিয়া জগোৱাটো কৰিয়ে থাকে। আৰু মানে এইখিনি মানে ওচৰ চুবুৰীয়া মানুহ মানে এই আমাৰ এই অঞ্চলটোৰ মানুহখিনিয়ে গোটেইখিনিয়েতো ভালকৈ জানে, আৰু বাহিৰৰ মানুহখিনিও জানে তাইৰ কুকৰ্মবিলাক।
আৰু এতিয়া মানে যিখিনি কাম কৰিলে মানে নিজৰ স্বামীকে মাৰিলে, এতিয়া জেল খাটি বা জামিনত আহিছে, আহি এতিয়া আমাৰ ৰাইজে মানে আমাৰ ওচৰ চুবুৰীয়া ৰাইজখিনিয়ে বিচৰা নাই আৰু আমি নিবিচাৰোঁ। আৰু সেই গতিকেলৈ এতিয়া আমাৰ সমাজে বা এইখিনি মানুহে আমি এতিয়া প্ৰশাসনৰ বা কাৰোবাক বা আমি ইমানটো অনুৰোধে কৰিব পাৰিম যে আমাক কিবা এটা হিচাপে এই মানুহজনীৰ পৰা পৰিত্ৰাণ দিয়াই, তাকে মই কামনা কৰি পিনে মই এইটো আশা কৰি সামৰণি মাৰিলোঁ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়াত আহি আপোনালোকৰ উপস্থিত হোৱাৰ বাবে। আজি আমি ইয়াত সকলোৱে ৰাইজে মিলি গোট খাইছোঁ। ইয়াত আছে আমাৰ মহিলা সমিতিও আছে, সমূহ ৰাইজ আছে, ওচৰ চুবুৰীয়া আছে। যোৱা কোন তাৰিখৰ ঘটনা আছিল এইটো? 12 আগষ্ট তাৰিখে ইয়াত সিদিনা তেওঁ আমাৰ ওচৰ চুবুৰীয়া হয় যদিও আমাৰ নিজৰ দাদাৰ নিচিনাই হয়। তেখেতক মানে অতি নিষ্ঠুৰভাৱে হত্যা কৰিলে। নিজৰ যি ছোৱালী আছিলে আৰু তেওঁৰ পত্নীয়ে মিলি যি কাণ্ড কৰিলে, সেইটো আমি মানে জীৱনতো ভবা নাছিলোঁ তেনেকুৱা এটা কাণ্ড ঘটিব বুলি। আৰু তেওঁৰ ঘটনাটো আগতেও বহুত তেনেকৈ কিবা কিবি কৰি থকা শুনিছোঁ, বহুত অপকৰ্মত তেওঁ লিপ্তও আছিলে। আৰু ওপৰৰ পৰা আগতে কোনোবা এজনক পেলাইও দিছিলে, সেইটো ঘটনা শুনিছোঁ, কিন্তু তাৰ কোনো বিচাৰ নহ'ল, একো নহ'ল। সেইকাৰণে তেওঁ আকৌ নেক্সট এইটো কাম কৰিবলৈ সাহস পালে। আৰু সিদিনা এইটো ঘটনাৰ পিছত আমাৰ মানে সঁচাকৈ মানে বহুত দুখ মানে আমি দুখ পাইছোঁ বহুত। কাৰণ আমি সদায় দাদাক দেখি থাকোঁ, ইমান এজন মানে হেৰি স্বভাৱৰ মানুহ, শান্তশিষ্ট মানুহক এনেকৈ নিৰ্মমভাৱে হত্যা কৰিলে। গতিকে এতিয়া শুনিছোঁ তেওঁ জামিন পাইছে, আহিছে, ক'ত ঘূৰি ফুৰিছে নাজানো। কিন্তু আমি বিচাৰিছোঁ যে নেক্সট যাতে এই ঘৰটোলৈ তেওঁ আহিব নোৱাৰে। আৰু চবেই আমাৰ ৰাইজে চবেই বিচাৰিছে আৰু আহিব নোৱাৰে, কাৰণ আমাৰ সমাজখন আমি নষ্ট কৰিব নোৱাৰোঁ। ইয়াৰ পৰা শিক্ষা পাব লাগে যাতে এনেকুৱা হ'লে নেক্সট আৰু কোনো তেনেকুৱা যাতে এনেকুৱা কুকৰ্ম কৰিবলৈ সাহস নাপায়। আৰু তেওঁক ইয়াৰ শাস্তি দিব লাগে এইটো ঘৰলৈ, আৰু তেওঁক কেতিয়াও আহিবলৈ দিব নোৱাৰোঁ বুলি আমি চবেই ৰাইজে সিদ্ধান্ত লৈছোঁ আৰু ওচৰ চুবুৰীয়া সিদ্ধান্ত লৈছোঁ। ইমানেই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমি বিচাৰিছোঁ যে তেওঁক ইয়ালৈ আহিব দিবই নালাগে, কাৰণ এতিয়া তেওঁৰ হাতত লাগিলে তেওঁলোকৰ যি ব্যৱস্থা কৰে কৰক, মুঠতে তেওঁলোকে ইয়ালৈ আহিবলৈ দিব নোৱাৰোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।